বৰফ মাৰ পিছফালে মাৰ বেছিকে মাৰ নিভিজে বৰফ নিমখৰ নিচিনা বহুত বিশাল হৈ আছে বৰ্তমান বন্ধুসকল আমি চেলা টাৱাঙৰ ওপৰত আছোঁ ইয়াতে মানে এখন বৰফৰীয়া পাহাৰ ইয়াৰ ওপৰত আৰু পাহাৰ নাই একদম আমি টপত আহিছোঁ আপোনালোকে দেখিছে পিছফালে গোটেই বৰফ কিতাপতে দেখি আহিছিলোঁ আৰু নামটো শুনি আছিলোঁ ইয়াক আপোনালোকে চাওক ওচৰৰ পৰা সেইটো ওচৰত গ'লে হিংকে হৈ নেকি ভাই বন্ধুসকল আমি চালো মনস্ট্ৰী কয় নে এইটো আমি মনস্ট্ৰী চালো এতিয়া যাম চেলাপাছ আপোনালোকে এই পাহাৰৰ ওপৰৰ ভিউটো চাওক মানে চাৰিওফালে পাহাৰ আৰু তাৰে পাহাৰ কাটি খুব ধুনীয়া এটা ৰাস্তা বনাইছে যাতে পৰ্যটকৰ ভাল হয় বন্ধুসকল আমি নামিলোঁ ইয়াতে মনস্ট্ৰীৰ পৰা আহি এতিয়া আমি যাম টাৱাঙত ইয়াতে কিবা খাইলে ওপৰত বোলে একো নাপায় আৰু মনস্ট্ৰী বুলি এখন ঠাই এখন বঢ়িয়া এটা ভ্লগ চাই আছে আপোনালোকে চাব এতিয়া আমি মানে চেলাত যাম সেইকাৰণে ইয়াতে কিবা খাই লওঁ সেই হোটেলখনত মানে আমি বেছি একো খোৱা নাই পুৰি চব্জি এনেকৈ খাইছোঁ আৰু পুৰি চব্জি খাওঁতে এজনৰ মানে 80 টকাকৈ লৈছে 80 টকা বন্ধুসকল আমি আহি আছোঁ চেলাটত তাৰপিছত যাম টাৱাং ইয়াতে চেলাটত এতিয়া বৰফ পৰা নাই আমি বৰফ বিচাৰি আপোনালোকক দেখুৱাম আৰু আমাৰ দাদাজনে চব জানে দাদাৰ পৰা গোটেইখিনি গাইড কৰিম না আৰু আমি পুৰি চব্জি খাই কিনে একদম চেলালৈ যাত্ৰা আৰম্ভ কৰিলোঁ আপোনালোকে চাওক নীলা আকাশ খুব ধুনীয়া এটা সুন্দৰ ভিউ আৰু এইখিনি বৈশাখী বোলে আমি ঘূৰি আহোঁতে ইয়াতে ৰৈ কিনে চাহ এটা খাম আপোনালোকে অপেক্ষা কৰক মানে ইয়াতে কি পায় কি নাপায় বৈশাখীৰ সম্পূৰ্ণ গোটেইখিনি আপোনালোকক দেখুৱাম মানে ইয়াতে দাম কিমান কি কথাখিনি কৈ দিম আৰু এনেকৈ মই খিৰিকীৰ কাষত বহি লৈছোঁ আৰু আপোনালোকক ভিডিঅ' দেখুৱাইছোঁ ময়ো উপভোগ কৰি আছোঁ চাওক খুব ধুনীয়া ৰাস্তাটো খুব ধুনীয়া হয় আগতে বোলে ইমান ছেফটি নাছিল এতিয়া বহুতেই ছেফটি কৰিছে আৰু আপোনালোকে মানে এক্সপিৰিয়েঞ্চ থকা মানে ড্ৰাইভাৰ লৈ যাব খুব ভাল আৰু আমাক দাদাজনে বহুত হেল্প কৰিছে আমাৰ ওচৰৰে হয় আৰু তেওঁৰ কণ্টেক্ট নম্বৰটো মই শেষত দি আছোঁ মানে তেওঁক কেনেকৈ কণ্টেক্ট কৰিব পাৰি আৰু কিমান খৰচত আপোনালোকক টাৱাং লৈ যাব আমি একচুৱেলি দৰঙৰ পৰা গৈছোঁ ওপৰৰ পৰা তললৈ চাব নোৱাৰি মানে বহুত ভয় লাগে মাথা নিবিষায় বা মাথা নুঘূৰাই তলৰ ফালে চাব নোৱাৰি কিন্তু বহুত বেছিয়ে ভয় লাগে কিন্তু তলৰ ফালে চাব নোৱাৰি মানে এতিয়া আমি 8000 ফিট ওপৰত গুচি আহিলোঁ মানে ইয়াতে পাহাৰ বগাই প্ৰায় 2 ঘণ্টা 40 মিনিট লাগে মানে গোটেই পাহাৰখন বগাওঁতে একেদৰে মিনিমাম 40-50 স্পীডত হয়তো অনুমানিক কৈছোঁ ইয়াৰে অকণমান বেছিও লাগিব পাৰে কিন্তু কম নালাগে এইটো মই 100% জানো কিন্তু বেছি লগাটো খাটাং আৰু ইমান ধুনীয়াকৈ ৰ'দ দি আছে কিন্তু ইয়াতে ৰ'দৰ মানে কোনো ধৰণৰ তাপটো নালাগে গাত মানে ক'ব গ'লে এটা ফেৰফেৰীয়া বতাহ লাগি আছে আজি বতৰটো ফৰকাল কাৰণে ইয়াতে বৰফ পৰা নাই হ'লেও আমি যিখিনি জাগা যাম তাতে বোলে অকণমান বৰফ পৰি আছে সেইখিনিৰ কাৰণে আমি এনজয় কৰিবৰ কাৰণে আহিছোঁ কি হয় নাজানো আমাৰ আজি ইমান এটা ভাগ্যখন ভাল নহয় লাগছি কিন্তু যদিও বৰফ পৰা নাই পৰিৱেশটো বহুত ভাল লাগছে আৰু মানে কেমেৰাতকৈ আৰু যিখিনি ডাইৰেক্ট ৰিয়েল ভিউটো বহুতে আমেজিং হয় না কিবা কৈ দি ইনকে দিলি নহয় কিবা এটা কৈ দিব লাগিব ভালে লাগছে আৰু কেমান নকম যি খাই দেখা এনেকুৱা ভাল লাগিব সঁচা বহুতে ভাল জেগা একদম মানে গৰমৰ দিনত দাদা গৰমৰ দিনতো এনেকুৱাই ঠাণ্ডা হৈ থাকো না এনেকুৱা না তেতিয়া বৰফ পৰিব নেকি তেতিয়া জুন জুলাইতে বৰফ পৰে না কিন্তু এতিয়া বেছি বৰফ পৰে না আৰু ওপৰত আপোনালোকক আৰু এটা জবৰদস্ত ভিডিঅ' আৰু 3টামান ভিডিঅ' আহিব আপোনালোকে লগ হৈ থাকিব দেই বন্ধুসকল মানে আমি ইমানে ওপৰত আছোঁ মানে হেলিকপ্টাৰ আহাটো ফিলটো লাগছে মানে ইয়াতে তলৰ ফালে চাব ভয় লাগে আপোনালোকক দেখুৱাব মোবাইলটো উলিয়াই দিব ভয় লাগে মানে আৰু নীলা আকাশৰ আপোনালোকৰ ভিউটো চাওক খুব ধুনীয়া ভিউ আপোনালোকে চাওক পোতে পাহাৰৰ মাজে আমি আহি আছোঁ অত ভয়ো লগা তলৰ ফালে চাব নোৱাৰি ইমান তলত আছে আৰু ইমানে সুন্দৰ পৰিৱেশ নহয় কি ক'ম আৰু এটা কথা আপোনালোকক আৰু এটা জাগা দেখুৱাইছে এটা শিল মানে ৰাস্তাৰ কাষতে মানে ওলমি থকাৰ দৰে আছে মানে বহুতে মানে ইয়াতে ফটো তুলি আছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই আপোনালোকে চাই থাকিব আৰু আমাৰ পৰ্যটকবিলাক প্ৰায় অসমৰে বেছি মানে আপোনালোকে চাব এই শিলটো দেখিছেনে ৰাস্তাৰ কাষতে ওলমি আছে মানে ইমান ডাঙৰ শিল হয় কিন্তু মোবাইল 0.6ত কৰাৰ কাৰণে কেমেৰাটো মানে বহুত সৰু দেখি কিন্তু ওচৰত বহুত ডাঙৰ দেখি সকলোৱে ৰৈ কিনে তাতে ফটো উঠি আছে আমি ইয়াতে বহুত ওপৰত আহিলোঁ আমাৰ এতিয়া পেচেপ কৰা লাগছে আমাৰ পেচেপ কৰা মানুহটো ক'তে ফিলে অলপ খোজকাঢ়ি দি ভাল লাগিব আমি বহুত ওপৰত দাদা এইটো কিমান ওপৰত আহিলোঁ আমি 8000 ফুট ওপৰত আহিলোঁ আমি 8000 ফুট ওপৰত আহিলোঁ এতিয়া বৰ্তমান আৰু ইয়াৰে পৰিৱেশটো আপোনালোকক চাওক 360 ভিউ চাওক আৰু মই তলৰ ফালে দেখুৱাই আছোঁ ৰ'ব এই চাওক বাপৰা ইয়াৰ পৰা যদি আমি তলৰ ফালে যাওঁ কিবা হেলিকপ্টাৰত অহা লাগে মানে এনেকুৱা এটা ফিল সেই চাওক আৰু আকাশ সেইবিলাক চাওক আমি তলৰ ফালে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব
তলৰ ফালে আহি আছোঁ আৰু ইয়াতে বহুত ঠাণ্ডা অলপ অক্সিজেনৰ লেভেলটো বহুত কম আছে ইয়াতে পটককালে মানে একদম অক্সিজেনটো কোনোবা ঠাইত বেছিকৈ পায় কোনোবা ঠাইত কম এইবিলাক চাওক এইখন যে ফিল্ড দেখিছে কিন্তু হেলিকপ্টাৰ পৰি ভিউটো চাওক কি ধুনীয়া আৰু পিছফালে সেউজীয়া আকাশ চৰি সেউজীয়া নহয় বন্ধুসকল ইয়াতে মানে ৰ'দটো পৰি আছে কিন্তু ইমান তাপ লগা নাই কিন্তু ইয়াতে ঠাণ্ডা বতাহ বলি আছে মানে বহুত ঠাণ্ডা আৰু ৰ'দটো দেখাতেহে ৰ'দটো দি আছে কিন্তু ইমান তাপ মানে সূৰ্যৰ পৰা তাপটো ইমান এটা গাত লগা নাই মানে আৰু অক্সিজেন লেভেলটো অলপ কম ঐ বা বন্ধুসকল বৰফবিলাক পাই গ'ল বৰফবিলাক এটা শুকাই গৈছে এইবিলাক বৰফ পিছাল ইয়াত বহুত পিছাল হৈ আছে ইয়াতে অকণমান পচি বৰফ এই বৰফ এই অকণমান বৰফ পচি ইয়াতে আমি অকণমান আৰম্ভণি বৰফ পাইছোঁ বাপৰে পিছাল আছে বহুত পিছাল আছে এইবিলাক বৰফ অকণমান আৰম্ভ হৈছে আৰু হাত চুব নোৱাৰিম বহুত পিছাল হৈ আছে কঁকাল চকাল ভাঙবো কম পচি বাৰু কম আৰু ওপৰত বোলে আৰু আছে বৰফ চাওঁ যদি আমাৰ ভাগ্য ভাল আছে তেতিয়া অকণমান বৰফ পাম আৰু বৰফত ভৰি দিব বহুত পিছাল টান হৈ আছে কৰ্কৰীয়া হৈ আছে तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ ঠাণ্ডা হাতখন ছিঙি নিয়া হৈছে বৰফত দাউৰিম বুলি ভাবিছিলো কিন্তু দাউৰিব নোৱাৰা এতিয়া বহুত পিছাল হৈ আছে খোজকাঢ়ি পিছালে মানে কেনেকৈ পিছালে দেখালো দেখি আছো ফাইনেলি অলপমান হ'লেও ভাল লাগিল যিহেতু অলপমান বৰফ পালোঁ আৰু ওপৰত যদি পাওঁ আপোনালোকক দেখুৱাম বহুত ভাগৰ লাগে মানে অকণমান খোজকাঢ়ি এত ভাগৰ লাগে বহুত বাই বাই আগত আৰু দেখুৱাম আমি বৰফৰ সন্ধান আৰু ওপৰত গৈ আছোঁ মানে মেইন চেলাপাছ পাৱাৰ এনে আৰু ইয়াৰে ভিউটো আপোনালোকক দেখুৱাই আছোঁ অলপমান বহুতেই ডেঞ্জাৰাছ হয় আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই এতিয়া আমি লাহে লাহে টাৱাং পাম তাৰপিছতে চেলা পাম এই ৰাস্তা দি আহি আছোঁ কিন্তু ৰাস্তাবিলাক খুব ভালেই ৰাস্তা কিন্তু এনেকৈ পূৰা ছেফ গাৰ্ড আছে কিন্তু তলৰ ফালে চালে অকণমান ভয় লাগে বেছি একো ভয় কৰিব নালাগে ৰাস্তা খুব ভালেই কিন্তু মোবাইলত ইমান এটা কেপচাৰ হোৱা নাই কিন্তু খুব ধুনীয়াকৈ এক্সপিৰিয়েঞ্চ থকা আপোনালোকে ড্ৰাইভাৰ লৈ আহিব এয়া ফাইনেলি পালোঁ কিন্তু মই আপোনালোকৰ ইয়াৰে চাউণ্ডটো মই যিখিনি কৈ আছিলোঁ তাতে কিন্তু চাউণ্ডটো ৰেকৰ্ড হোৱা নাই ইমান স্পীডত মানে বতাহ বলি আছে আৰু এই আপোনালোকক যে দেখুৱাইছোঁ সেইখন হ'ল টাৱাঙৰ গেট কিন্তু পিছফালৰ পৰা এনেকুৱা এটা বতাহ আহে মানে উৰুৱাই লৈ যাব খোজে আৰু কিন্তু ইয়াতে ৰ'দ দি আছে কিন্তু ৰ'দটো খুব ধুনীয়াকৈ লাগি আছে কিন্তু ইয়াৰ তাপটো একদম নাই বহুত ঠাণ্ডাহে লাগে মানে কম কাপোৰ পিন্ধি গ'লে মানে বহুতেই জটিল আৰু মই তলত 3-4মান পিন্ধি গৈছোঁ সেইকাৰণে ইমান এটাও ঠাণ্ডা লগা নাই কিন্তু হাতখনত বহুত ঠাণ্ডা লাগি আছে সেইকাৰণে মই ইফালে অলপ লৰাই আছোঁ বাপৰে বাপ কিমান বতাহ দি আছে দাদা আমি কিমান ওপৰত আহিলোঁ এতিয়া ইয়াৰ ওপৰত আহো নাই আৰু 13,700 ফিট 13,700 ফিট ওপৰত আছে টাৱাঙৰ গেটখন বাপ মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু
আৰু ভিউ আপোনালোকক দেখুৱাম এতিয়া মই টাৱাঙৰ গেটখনৰ ওচৰলৈ যাওঁ কিন্তু বাপৰে বাপ ইমানেই স্পীডত বতাহ চলি আছে নহয় ইয়াতে মানে ভিডিঅ' ৰেকৰ্ডিঙত মানে যিবিলাক মই কথাবিলাক কৈ আছিলোঁ ইয়াতে একো নাই অকল শব্দবিলাক বতাহৰ শব্দবিলাকে মাইক্ৰফোনেদি সোমাই যেনি পেন আছে একদম এয়া পালোঁ চেলা কিবা ৱেলকাম টু চেলা আৰু ৱেলকাম টু টাৱাং বুলি গেটখনত লিখা আছে আপোনালোকক মই 0.6 এংগুলত দেখাই আছোঁ সেইকাৰণে গোটেই ভিউটো আপোনালোকক কভাৰ কৰিছে যদি মই 1x ল'লোঁ হয় তেতিয়াহ'লে মানে মূৰটোৱে উঠি থাকিল হয় গতিকে আপোনালোকে চাওক আৰু ভিউ আছে আৰু মেইন জেগাখিনি পাম অকণমান আগত আছে আপোনালোকে অপেক্ষা কৰক আৰু আমাৰ মেইন মানুহকেইজনে ফটো তুলিছে এওঁ কোনোবাই চিনি পায় নেকি মোক হাই বুলি দিছে কিন্তু মই ইমান এটা গুৰুত্ব নিদিলোঁ মই ভাবিছোঁ কাক বা দিছে সেই বুলি এইখনেই হ'ল টাৱাঙৰ গেট চাওক খুব ধুনীয়া ভিউ আৰু মানে কি কম আহি বহুতেই ভাল লাগিছে ইমান ঠাণ্ডা কিন্তু আমি যেতিয়া গৈছিলোঁ তাতে মিনিমাম 9 ডিগ্ৰী চেলচিয়াছ চলি আছিল আমাৰ ইয়াতে বাৰু নৰ্মেলি 22 ডিগ্ৰী 23 ডিগ্ৰী এনেকুৱা চলি থাকে এনেকুৱা সাংঘাতিক বতাহ চলি আছে আপোনালোকক মই এই বতাহৰ চাউণ্ডটো শুনাই দিম আমি কি কৈ আছোঁ মানে ইমান এটা স্পষ্ট হোৱা নাই মানে মোবাইলটো অকণমান দূৰত আছে আৰু চাউণ্ডটো মানে গোটেইখিনি কভাৰ কৰিব পৰা নাই মানে মোৰ ভিডিঅ' ৰেকৰ্ডিঙত আপোনালোকক চাউণ্ডটো শুনাই আছোঁ যে বতাহৰ কোবটো কেনেকুৱা ইয়াত বতাহ দি আছে বতাহে উৰি নিব এটা বতাহ আপোনালোকে বতাহৰ চাউণ্ডটো শুনিলে কিমান স্পীডত বতাহ বুলি আছে মই যিখিনি কৈ আছোঁ মানে সেইখিনি মোবাইলৰ ৰেকৰ্ডিং হোৱা নাই আৰু আপোনালোকক এটা কথা কওঁ মানে পিছফালৰ পৰা এনেকুৱা এটা বতাহ আহে কোনোবাই পিছফালৰ পৰা ধাক্কা মাৰি দিয়া হেন লাগে মানে ঠেলা মাৰি দিয়া টাইপ লাগে মানে এনেকুৱা স্পীডত বতাহটো আহে আৰু মই এটা আপোনালোকক ইম্পৰ্টেণ্ট এটা কথা কওঁ আপোনালোকে যদি এনেকুৱা ফুৰি ভাল পায় তেতিয়াহ'লে আপোনালোকে গুটখাজাতীয় বস্তুটো এৰিব যদি গুটখাজাতীয় বস্তুটো খায় তেতিয়াহ'লে আপোনালোকৰ গাড়ীত যাওঁতে তেতিয়া মূৰৰ বিষ হ'ব তাৰপিছত অকণমান খোজকাঢ়িলে ভাগৰ লাগিব মানে বিভিন্ন ধৰণৰ বেমাৰে আপোনালোকক দেখাই দিব সেইকাৰণে আপোনালোকে যদি ফুৰি ভাল পায় গুটখাজাতীয় বস্তুটো একদম এৰি দিব আৰু এনেকুৱা ওপৰত গ'লে আপোনালোকৰ অক্সিজেন লেভেলটো বহুত কমি যাব আপোনালোকে যিটো উশাহ নিশাহ লোৱাত আপোনালোকে কষ্ট পাব পাৰে গতিকে আপোনালোকে গুটখাজাতীয় বস্তুটো একদম এভইড কৰক নাখাব একদম এইটো মোৰ ফালৰ পৰা কৈছোঁ কিন্তু মই এইবিলাক নাখাওঁ কিন্তু মোৰ একোৱে প্ৰব্লেম হোৱা নাই দেই বলক টাৱাঙৰ গেটখনৰ তলেৰে আমি চেলাপাছলৈ যাওঁ আৰু আপোনালোকক ভিউটো দেখুৱাই আছোঁ ৰ'ব চেলাপাছৰ কেনেকুৱা ভিউ ৰাস্তাখিনি আপোনালোকে বহুত ভাল পাব ৰাস্তাখিনি বহুত ভাল হয় ৰাস্তা বহুত ভাল এতিয়া আমি চেলাৰ ফালে গৈ আছোঁ আপোনালোকে চাওক ইয়াৰে ভিউটো চাওক কিমান সুন্দৰ এখন পাহাৰৰ চাৰিওফালে পাহাৰ আৰু তাৰে মাজত আমি খোজকাঢ়ি কিনে আহি আছোঁ আৰু মানে ইয়াতে ইমান বতাহ দি আছে মানে এইবিলাক যে উৰি আছে সেই কাপোৰবিলাকৰ চাউণ্ডবিলাক হেলিকপ্টাৰ হাঁহ লাগে ওপৰেদি মানে ইমানেই স্পীডত মানে বতাহ দি আছে গোটেই হেলিকপ্টাৰৰ পাংখাৰ যেনেকুৱা এটা শব্দ ওলাই মানে তেনেকুৱা শব্দ ওলাই আছে আৰু ইহঁতে পূৰা ইয়াতে ফটো তুলিছে আৰু মই দেখুৱাই দিছোঁ সেইফালে বৰফ পৰা আছে তালৈও যাম মই কৈ আছোঁ মই যিহেতু দেখিছোঁ সিহঁতে ফটো মাৰাত পূৰা ব্যস্ত হৈ আছে ইয়াতে বেছি ঠাণ্ডা ৰ'দটো পৰি আছে কিন্তু ইয়াতে মানে কোনো ধৰণৰ তাপ বোলা বস্তুটো গাতে লগা নাই বেছি ঠাণ্ডাই লাগি আছে ইমান চিৰিং বিৰিং ঠাণ্ডা বাপৰে বাপ আৰু উশাহটো বহুত মানে অলপমান ইয়াতে অক্সিজেন লেভেলটো কম অলপ উশাহ নিশাহটো কিছুমান প্ৰব্লেম হয় কিন্তু মোৰ ইমান এটা হোৱা নাই আৰু গুটখা খাই আপোনালোকে নাযাব তাতে বহুত প্ৰব্লেম হ'ব পাৰে পাই গ'লোঁ আই লাভ চেলা আছিল চোৰে হ'ল গম নাপাব এছ মানে চোৰ আই লাভ চেলা হৈ গ'ল চোৰ আমি তলত যাম এই তলত আৰু এটা বস্তু চাওক আপোনালোকে পানীখিনি চাওকচোন পানীখিনি ইমান পৰিষ্কাৰ আৰু ইমান ধুনীয়াকৈ জিলিকি আছে আৰু আপোনালোকে যে বগা দেখিছে সেয়া হ'ল বৰফ গলি মানে পানী হৈয়ে আছে এতিয়া আমি গাড়ীত উঠি কিনে আহি আছোঁ এয়া আপোনালোকে চাওক ভিউটো চাওক এই বৰফ ইয়াতে আমি নামিম কিন্তু গোটেই গোট মাৰি কিনে গোটেই বৰফ হৈ আছে তাত নামি বহুতেই ভাল লাগিব আপোনালোকে চাই থাকিব দেই আৰু আমি গাড়ীৰ পৰা গোটেইকেইজন নামি কিনে তালৈ যাম আৰু কিন্তু ইমানে বতাহ দি আছে আৰু বহুত বেছিয়ে ঠাণ্ডা হয় ইমান ওপৰতো ইমান ঠাণ্ডা কাৰণ সূৰ্যৰ পোহৰ পৰাই দিও মানে ইয়াতে গৰম অকণমান হ'লেও গৰম লগা নাই বাপৰে বাপ বহুত বেছি বতাহ হৈ আছে সেইকাৰণে মই ভইচ ডাবিং দিব লগা হৈ গৈছে মানে তাতে যিবিলাক কৈ আছোঁ মই একো শুনা নাপায় মানে বতাহৰ খেৰে মেৰি আপুনি মই অকলে চবত চাই আগত আহি আছোঁ আমাৰ টিমৰ ভিতৰত আৰু ইমান বতাহ দি আছে একদম আপোনালোকক কি ক'ম আৰু এই চাওক ইমান স্পীডত বতাহ বলি আছে যেন আপোনালোকে এইবিলাক দেখি গমেই পাই গৈছে মানে কিমান স্পীডত বলি আছে আৰু ইয়াৰে বেছিভাগ পৰ্যটক আমাৰ অসমৰে হয় ইয়াৰে ভিউটো চাওক আপোনালোকৰ 360 ভিউ দেখুৱাইছোঁ চাওক কিমান সুন্দৰ লাগিছে আকাশ তলত বৰফ ৱাও খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে উপভোগ কৰক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব তাৰপিছত এতিয়া মই যাম ডাইৰেক্ট তললৈ বৰফত খোজ কাঢ়িম আৰু বৰফৰ মানে কেনেকুৱা কি হৈ আছে কি হোৱা নাই সকলোবিলাক আপোনালোকক দেখুৱাই আছোঁ এইবিলাক বৰফ গোট মাৰি কিনে একদম মানে
টান হৈ গৈছে মানে টান হৈ গৈছে লাহে লাহে আহি আছোঁ আমি অলপ সাৱধানে হৈ আহি আছোঁ মানে ইয়াতে যদি জোতা চোতা মানে পিছল খাই মানে এই গ্লাস টাইপ হয়ে গেছে কিন্তু পিছলি এয়া গ্লাস টাইপ সূর্য তাপ তো নাই সূর্য বহুত দূরে পড়ি আছে তাপ নাই এরকম কি কবি আৰু আইসিও আহিব লাগে বৰফ থাকিব নোৱাৰিম নেকি বৰফ নহয় গাত মারা রাখাবো ইয়ে গাতে মারে বরফ গাত মারি দাও বরফ তোমার বরফ মারবা বরফ মারবা মানে এতিয়া বতৰটো ফৰকাল হৈ আছে কাৰণে বৰফ পৰা নাই আমি খান্দি উলি কিনে বৰফ গাত মাৰিব লগা হৈছে হ'লেও আমি এনজয়মেণ্টটো লৈছোঁ কিন্তু যদি বতৰটো ডাৱৰীয়া হৈ থাকে আমাৰ ধৰা হ'ল এক্সাম্পল এটা আপোনালোকক দিছোঁ আমাৰ ফালে যদি বৰষুণ দিয়ে মানে তেতিয়াহ'লে মানে তাতে বৰফ পৰা পুৰা চান্স থাকে এইবাৰৰ পৰা বুজিলোঁ মানে আমাৰ ইফালে যদি বতৰটো আপোনালোকৰ যদি যায় তেতিয়াহ'লে বতৰৰ যদি বৰফৰ উপভোগটো ল'ব খোজে তেতিয়াহ'লে আপোনালোকে ৱেডাৰটো চাই যাব তেতিয়াহ'লে আপোনালোকে বৰফত উপভোগ কৰিব পাৰিব বেছিকৈ মাৰব পিছলৈ বৰফ মাৰবে আজি ভিডিঅ' দেখা পাইবা মাৰি দিয়া অলপ মাৰি দি বৰফ মাৰ পিছফালবে মাৰ বেছিকৈ মাৰ মাৰি দি নিভিজে বৰফ নিমখো নিচিনা বহুত বিশাল হৈ আছে মাৰ গান মাৰ এতিয়া চেলা বাই দিলোঁ আমি চেলাৰ পৰা ওলালোঁ এতিয়া যাম টানেল এই চেলা টানেলৰ ভিতৰে যাম আৰু যিমান এক্সপেক্টেশ্যন কৰিছিলোঁ মানে বৰফত পূৰা সাঁতুৰিম বুলি সেইটো নাপালোঁ কাৰণ বতৰটো ফৰকাল থকাৰ কাৰণে আমাৰ দুৰ্ভাগ্য হ'ল আপোনালোকৰ যদি আহিব বিচাৰে তেতিয়াহ'লে ৱেডাৰটো চাই আহিব যেতিয়া ৱেডাৰ আমাৰ ইয়াতে মিনিমাম 16 মান পৰে তেতিয়াহ'লে তাতে বৰফ পৰা চান্স আছে -5 গুচি গ'লেহে মানে বৰফ পৰে আৰু আহি পালোঁ এখন বৰফৰে পাহাৰ মানে ইয়াতে অকণমান বেছি পৰিছে আপোনালোকে দেখিছে এয়া চাওক মই নামি কিনে গোটেইখিনি ফুটেজটো আপোনালোকক দেখুৱাইছোঁ এইবিলাক গোটেই আপোনালোকে যি দেখি আছে সেই গোটেই বৰফ পৰি আছে মানে চেলা টানেল এইটো আপোনালোকৰ চাওক ইয়াৰে ভিতৰে যাম আমি চেলা টানেল মই দেখিয়ে আছিলোঁ আজি ভিতৰেদি যাম এতিয়া ৰ'ব পাৰি নে আন্ধাৰত গোটেই লাইট চাইট দিয়া নাই লাইট জ্বলাই কিনে যাব লাগে চাওক এতিয়া ভিডিঅ'তে দেখি আছোঁ আজি অৰিজিনেলি মানে চেলা টানেলৰ ভিতৰেদি আহি আছোঁ বাপৰে বাপ খুব মজা বন্ধুসকল আৰু এটা আমি পালোঁ টানেল এইটো দাদা এইটো কিমান কিলোমিটাৰ 1.5 কিলোমিটাৰ চাওক 1.5 কিলোমিটাৰ আমি পাহাৰৰ তলে যাম অৰ্থাৎ টানেল বুলি ক'ব লাগিব ৰাতিয়ে লাইট দিয়ে গৈছে ন এটা ৰাতি লাইট দিয়ে দিনত লাইট নিদিয়ে আৰু দিনত লাইট জ্বলাই কিনে আমি যাই থাকিব লাগিব পানীৰ তলেদি ইনকে যাই কিনে বহুত ভাল লাগিব শেষ দ্বিতীয়টো চেলা টানেলৰ মেইন পইণ্টটো শেষ বন্ধুসকল আমি পালোঁ আকৌ এতিয়া আমি ঘৰত যাব লৈছোঁ পাই গ'লোঁ আমি আই লাভ বৈশাখী ইয়াতে আমি চাহ তাহ খাম কি দিয়ে চাহ তাহ খাবৰ কাৰণে লৈছোঁ ইয়াতে অলপমান ইয়াতে আৰু ঠাণ্ডা নাই গৰম আছে পূৰা এই আমি বৈশাখী ৰৈ কিনে কি হৈছিল মিৰ্চি পকৰা অৰ্থাৎ চাহৰ লগত মিৰ্চি পকৰা এই ইয়াতে কিতাপতে দেখি আহিছিলোঁ আৰু নামটো শুনিছিলোঁ ইয়াক আপোনালোকে চাওক ওচৰৰ পৰা সেইটো ওচৰত গ'লে হিংকে হৈ নেকি ভাই গোটেই ইয়াতে বহুত ঠাণ্ডাৰ কাৰণে লুম আছে বহুত লুম আছে সেইকাৰণে পুৰা গৰম হৈ থাকে বাপৰি বাপ কি ডাঙৰ ভাই
বাই বাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই নমস্কাৰ বন্ধুসকল আমি টাউনৰ পৰা আহি গ'লোঁ মেইনলি তাতে খৰচ কিমান হৈছিল মই কম বুলি কৈছিলোঁ মানে আমি 3 দিনৰ কাৰণে গৈছিলোঁ মোৰ খৰচ হৈছে 4,700 টকা মানে মেইন আৰু এদিন থকা আৰু গাড়ী ভাড়া দি আৰু এক্সেচাৰিজখিনি খৰচ হৈছে বাৰু সেইটো নিজৰ লগত কথা আপুনি যিমান খৰচ কৰে তেনেকুৱা আৰু মিনিমাম 5,000 টকাত আপুনি ধুনীয়াকৈ ঘূৰি আহিব পাৰিব আৰু এখন চিনাকি গাড়ী আছে যদি মই নম্বৰটো দি দিম তেওঁক লগত কণ্টেক্ট কৰক অতি কম খৰচতে লৈ যাব মানে তেওঁ যায়ে থাকে বাই বাই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব